যদি তুমি এইচএসচি ষ্টুডেণ্ট হোৱা তেতিয়াহ'লে এই ভিডিঅ'টো তোমাৰ বাবে। এইচএসচি স্কলাৰশ্বিপ অলৰেডি ষ্টাৰ্ট হৈছে জুন মাহৰ 1 তাৰিখৰ পৰা। যোৱাবাৰ বহুতে স্কলাৰশ্বিপ কৰিছিলে আৰু তেওঁলোকে পইচা কিন্তু পাইছে। এইবাৰ যদি তোমালোকে নতুনকৈ ফ্ৰেছ এপ্লাই কৰিম বুলি ভাবি আছা বা আগতে তোমালোকে এপ্লাই কৰা নাই, তেতিয়াহ'লে তোমালোকৰ কি ডকুমেণ্টছ লাগিব, লাষ্ট ডেট কেতিয়া, এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, তোমালোকে এপ্লাইটো কেনেকৈ কৰিবা, গোটেইখিনি আজিৰ এই ভিডিঅ'টোত মই ষ্টেপ বাই ষ্টেপ তোমালোকক বুজাবলৈ চেষ্টা কৰিম। এতিয়া জুন মাহৰ 1 তাৰিখৰ পৰা অলৰেডি স্কলাৰশ্বিপ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হ'ল ছেপ্টেম্বৰৰ 30 তাৰিখ। ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে তোমালোকে এপ্লাইটো কৰিব পাৰিবা। এতিয়া তোমালোকে এপ্লাই কৰিব হ'লে কি ডকুমেণ্টছ লাগিব, তোমাৰ বেংক একাউণ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, বনাফাইড চাৰ্টিফিকেট লাগিব আৰু এছচি চাৰ্টিফিকেট আছে, তেওঁলোকে কিন্তু স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। এছচি স্কলাৰশ্বিপত প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক দুয়োটাতে তোমালোকে এপ্লাই কৰিব পাৰিবা। ক্লাছ 1ৰ পৰা যিসকল এছচি ষ্টুডেণ্ট আছে তেওঁলোকক সকলোকে তুমি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকে সকলোৱে ভিডিঅ'টো চাই কিনে স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। একদম ক্লাছ 1ৰ পৰা আপ টু 10লৈকে প্ৰি মেট্ৰিক আৰু 10ৰ পৰা আপ টু একদম পষ্ট গ্ৰেজুৱেশ্যনলৈকে পষ্ট মেট্ৰিকৰ স্কলাৰশ্বিপৰ এপ্লাই কৰিব পাৰে। যোৱাবাৰ যিসকলে স্কলাৰশ্বিপত এপ্লাই কৰিছিলে তেওঁলোকৰ কিন্তু গোটেইখিনি এমাউণ্ট আহিছে, গোটেইখিনিয়ে পাইছে। যদি ষ্টেট লেভেল আৰু ইনষ্টিটিউট লেভেলৰ ভেৰিফিকেশ্যনটো হৈছে তেতিয়াহ'লে কিন্তু তেওঁলোকৰ একাউণ্টত পইচা আহিছে। এতিয়া যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে অতি সোনকালে এই স্কলাৰশ্বিপৰ এপ্লাইটো কৰি লোৱা।